সন্মানীয় অতিথিবৃন্দ, মোৰ দাদা বাইদেউ, ভাইটি ভণ্টি আৰু মোৰ সহপাঠীসকল, আপোনালোক সকলোলৈকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা নিবেদন কৰিছোঁ। আজি 15 আগষ্ট, আমাৰ দেশ ভাৰতবৰ্ষৰ 80 সংখ্যক স্বাধীনতা দিৱস। এই দিনটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ 1947 চনৰ এই দিনটোতে আমি ইংৰাজ শাসনৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰিছিলোঁ। আমাক এই স্বাধীনতা উপহাৰ দিছিল আমাৰ প্ৰিয় মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, ভগত সিং, সুভাষ চন্দ্ৰ বসু আদি মহান ব্যক্তিসকলে। আজি এই মঞ্চৰ পৰা এই মহান ব্যক্তিসকললৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আজি আমি আমাৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰোঁ। এই পতাকাৰ গেৰুৱা ৰঙে সাহস আৰু ত্যাগক বুজায়, বগা ৰঙে শান্তি আৰু সত্যক বুজায়, সেউজীয়া ৰঙে শস্য, শ্যামলা আৰু সমৃদ্ধিক বুজায়। মাজৰ অশোক চক্ৰটোৱে আমাক সদায় সত্য আৰু ন্যায়ৰ পথত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগায়। এইবাৰৰ 80 সংখ্যক স্বাধীনতা দিৱস বিশেষভাৱে স্মৰণীয়, কাৰণ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম লালকিল্লাৰ প্ৰাংগণৰ পৰা গোৱা হ'ব, আৰু এইবাৰ বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীও উদযাপন কৰা হৈছে। আৰু এইবাৰ স্বাধীনতা দিৱসৰ মুখ্য বিষয় হৈছে যুৱশক্তি, কাৰণ এই যুৱ প্ৰজন্মই আগন্তুক দিনত দেশখন আগুৱাই নিব লাগিব। সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীসকলে নিজৰ দায়িত্ব আৰু কৰ্তব্য বুজি পাব লাগে, ভালদৰে পঢ়া শুনা কৰিব লাগে, পিতৃ মাতৃ, গুৰু আৰু জ্যেষ্ঠজনক সন্মান কৰিব লাগে, পৰিৱেশ পৰিষ্কাৰ কৰিব লাগে, প্ৰত্যেকেই দেশক ভাল পাব লাগে আৰু প্ৰত্যেকৰে বুকুত স্বদেশ অনুৰাগ গঢ়ি তুলিব লাগে। শেষত মই সকলোলৈকে পুনৰবাৰ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু মোৰ এটি প্ৰিয় কবিতাৰে মই মোৰ বক্তৃতা সামৰণি মাৰিব খুজিছোঁ। কবিতাৰ শিৰোনাম জনমভূমি, কবি নলিনীবালা দেৱী। মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাই, মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়া, মৰাৰ পিছতো যেন পাওঁহি আকৌ উঠাই, চেনেহৰ শীতলী কোলা, ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত, পক্ষী হৈ আকাশৰ বুকুত ফুৰি মুৰি বাস ল'ম ওখ বিৰিষত, পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱতি গীতত, আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি, জোনাকত নীল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰি মাৰতি, হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰম মানসী বিলত, মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণুহানি ধুলাম তোমাৰ চৰণত। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।